বাজেট এই বাজেটক লৈ যিটো ভয় আছিল সেইটোৱে হ'ল আচলতে বাজেটৰ দিনটোৱে হ'ল এনে এটা দিন যিটো দিনত আমাৰ নিচিনাবোৰৰ মানে শ্বেয়াৰ বজাৰৰ লগত জড়িত লোকসকলৰ পকেটৰ পৰা চৰকাৰ বাহাদুৰে দিন ডকাইতি কৰি টকা পইচা লুটি নিবলৈ সুবিধা পায় কাৰণ চৰকাৰখনে ভালকৈ জানে ট্ৰেডাৰ বা ইনভেষ্টৰসকলৰ তেনে কোনো দল সংগঠন নাই গতিকে ভয় কিহৰ পেচাদাৰী ট্ৰেডাৰসকলৰ মূৰত কিদৰে ৰাম টাঙোন দিছে এই বাজেটে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেনেকৈ আমাৰ নিচিনাবোৰক মাধ মাৰিছে ক'ত ক'তনো টেক্স বঢ়ালে কিয় বঢ়ালে আৰু ইয়াৰ পৰা কাৰ কি লাভ বা লোকচান হ'ব পাৰে STCG, LTCG, STTT পুৰণি বনাম নতুন কৰ ব্যৱস্থা এই সকলোবোৰ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আচলতে এনে কোনো ছেগমেণ্টছ এৰাই নাই য'ত তেওঁ টেক্স বঢ়োৱা নাই শৰ্ট টাৰ্ম কেপিটেল গেইন টেক্স STCG লং টাৰ্ম কেপিটেল গেইন টেক্স চিকিউৰিটি ট্ৰানজেকশ্যন টেক্স STT এই সকলোবোৰতে বঢ়াই দিছে প্ৰশ্ন হয় আগতে কিমান আছিল আৰু এতিয়ানো আমাৰ পকেটৰ পৰা অতিৰিক্ত কিমান যাব ওকে প্ৰথমতে আমি শৰ্ট টাৰ্ম কেপিটেল গেইন টেক্স STCG লৈ যাম য'ত আগতে 15% দিব লগা হৈছিল এতিয়া সেইটো বাঢ়ি 20% হ'লগৈ শৰ্ট টাৰ্ম কেপিটেল গেইন মানেনো কি কোনো এটা শ্বেয়াৰ কিনি তাক এবছৰৰ ভিতৰত বিক্ৰী কৰি প্ৰফিট লোৱাটোকে শৰ্ট টাৰ্ম কেপিটেল গেইন বোলে মন কৰিব এবছৰৰ ভিতৰত প্ৰফিট লোৱা ধৰক মই আজি 1 লাখ টকা কোনো এটা শ্বেয়াৰত বিনিয়োগ কৰিছো এতিয়া যদি সেই শ্বেয়াৰখিনি কেইমাহমানৰ পিছতে মানে এবছৰৰ ভিতৰত 2 লাখ টকাত বিক্ৰী কৰি দিওঁ তেন্তে মোৰ প্ৰফিটৰ পৰা মানে 2 লাখ টকা যদি বিক্ৰী কৰোঁ 1 লাখ টকা মোৰ প্ৰফিট হ'ব সো 1 লাখৰ পৰা 20,000 টকা চৰকাৰকেই দিব লাগিব অৰ্থাৎ আগৰ 15,000 ঠাইত এতিয়া অতিৰিক্ত আৰু 5,000 দিব লাগিব তাৰমানে দিনটো 8-10 ঘণ্টা কাম কৰি আহি জব বা বিজনেছ যিয়ে নহলাকে ৰাতি অলপমান সময় উলিয়াই মাৰ্কেটখন এনালাইচিছ কৰি এটা পেছিভ ইনকাম কৰিম বুলি কষ্ট কৰা লোকসকলকো অৰ্থাৎ পজিশ্যনেল ট্ৰেডাৰসকলকো চৰকাৰে ৰেহাই দিয়া নাই যি নেকি এই কামটো গভীৰ অধ্যয়নৰ দ্বাৰা আয়ত্ব কৰিছিল মাৰ্কেটখন বুজিবৰ বাবে যথেষ্ট সময় দিছিল কষ্ট কৰিছিল এক কথাত নিজৰ বা পৰিয়ালৰ ভৱিষ্যতৰ স্বাৰ্থত যি ইয়াত অভাৰটেন কৰিছিল তেওঁলোককো মাধৰ মাৰ খটাইছে তাৰপিছত আহিল লং টাৰ্ম কেপিটেল গেইন টেক্স LTCG লং টাৰ্ম ইনভেষ্টৰসকলে আগতে যদি 10% টেক্স দিছিল এতিয়া সেইটো বাঢ়ি 12.5% হ'লগৈ লং টাৰ্ম কেপিটেল গেইন মানেনো কি লং টাৰ্ম কেপিটেল গেইন হ'ল শৰ্ট টাৰ্ম কেপিটেল গেইনৰ ঠিক ওলোটাটো মানে কোনো এটা শ্বেয়াৰ কিনি তাক এবছৰতকৈ বেছি সময় ৰাখি থৈ বিক্ৰী কৰি প্ৰফিট লোৱাটোকে লং টাৰ্ম কেপিটেল গেইন বোলা হয় ইয়াত এটা কথা আছে আগতে লং টাৰ্ম কেপিটেল গেইনত 1 লাখৰ ভিতৰত প্ৰফিট হ'লে কোনো ধৰণৰ কৰ দিব নালাগিছিল কিন্তু এতিয়া সেইটো অলপ বঢ়াই 1,25,000 কৰা হ'ল ধৰক মই আজি 1 লাখ টকা কোনো এটা শ্বেয়াৰত বিনিয়োগ কৰিছো এতিয়া যদি সেই শ্বেয়াৰখিনি কেইবছৰমানৰ পিছত মানে এবছৰতকৈ ওপৰত 2, 3, 4, 5, 6, 7, 8 যিমান বছৰ হওক লাগে এবছৰতকৈ ওপৰত হ'ব লাগিব এবছৰৰ ওপৰত মোৰ হাতত ৰাখি 3,25,000 টকাত বিক্ৰী কৰি দিওঁ তেতিয়া মোৰ প্ৰফিটৰ পৰা মানে 1 লাখৰ পৰা কাৰণ প্ৰফিটৰ 2,25,000ৰ পৰা 1,25,000টোত টেক্স নালাগে সো বাকী 1 লাখ প্ৰফিটৰ পৰা 12,500 টকা চৰকাৰকে দিব লাগিব মানে আগৰ 10,000ৰ ঠাইত এতিয়া অতিৰিক্ত আৰু 2,500 টকা দিব লাগিব ইয়াতে হয়তো কোনোবাই ভাবিব পাৰে আৰে এইটোতো আৰু বহুত বেছি একো নহ'ল মাত্ৰ 2.5% হে বাঢ়িল তেন্তে ইমান হৈছে কিয় কিন্তু কথাটো তেনে নহয় আপুনি লাখৰ ঘৰত অংক কৰাৰ বাবে 1,000 টকাৰ পাৰ্থক্য দেখিছে কিন্তু কেপিটেলটো অলপ বঢ়াই দিয়কচোন ধৰক আপুনি মিউচুৱেল ফাণ্ড এটাত SIP কৰি গৈছে ৰিটায়াৰমেণ্ট প্লানিং বা ল'ৰা ছোৱালীৰ উচ্চ শিক্ষাৰ বাবে XYZ যিকোনো কাৰণত 15-20 বছৰলৈ ইনভেষ্ট কৰিছে আপোনাৰ টাৰ্গেট হ'ল 10 কোটি টকা তাৰে 1 কোটি টকা আপোনাৰ মানে আপুনি কৰা ইনভেষ্টমেণ্টৰ টকা বুলি ধৰিলে কাৰণ এনেকৈ লং টাৰ্মৰ বাবে কৰিলে বিনিয়োগৰ পইচাতকৈ লাভৰ অংক সদায় বহুত বেছি হয় সো 10 কোটিৰ পৰা 1 কোটি আপোনাৰ হ'লে বাকি 9 কোটি প্ৰফিটৰ পইচা বুলি ধৰা হ'ল এতিয়া এই প্ৰফিটৰ পৰা 1,12,50,000 টকা আপুনি চৰকাৰকে দিব লাগিব চিন্তা কৰি চাওকচোন দীৰ্ঘম্যাদী বিনিয়োগকাৰীসকলৰ লগত এইটো এটা কেনে বেইমানি কাম কৰা হ'ল কোনে বাৰু বোধ মিটিঙত এইটো কথা উত্থাপন কৰিলে
আৰু কিয়? এনেকুৱা এটা বেইমানি কাম কৰাৰ আঁৰত এনে কি লজিক লুকাই আছে? এনে কি কাৰণ হ'ব পাৰে কাৰ বা কিহৰ লাভৰ বাবে এনে এটা সিদ্ধান্ত লোৱা হ'ল? সেয়া সঁচাকৈ আমাৰ মগজুত ঢুকি পোৱা নাই। এতিয়া আহোঁ ফিউচাৰ এণ্ড অপশ্যনলৈ, য'ত নেকি ছিকিউৰিটিজ ট্ৰানজেকশ্যন টেক্স STT বঢ়াই দিয়া হৈছে। অপশ্যনত আগতে 0.0625% আছিল, যিটোক বঢ়াই এতিয়া কৰা হ'ল 0.1%। মানে 10,000 টকাৰ প্ৰিমিয়াম টাৰ্ণ অভাৰত আগতে 6 টকা 50 পইচা দিব লগা হৈছিল, এতিয়া অতিৰিক্ত 3 টকা 50 পইচা দিব লাগিব, মানে 10 টকা দিব লাগিব। অৰ্থাৎ লাখ টকাৰ ওপৰত 100 টকা STT ৰূপত দিব লাগিব। আপোনাৰ কেপিটেল যিমানেই বাঢ়ি যাব, STTও সেই হিচাপত বাঢ়ি যাব। একেদৰে ফিউচাৰ ছেগমেণ্টছৰ ক্ষেত্ৰতো, য'ত নেকি আগতে 10,000 টকাৰ প্ৰিমিয়াম টাৰ্ণ অভাৰত 1 টকা 25 পইচা দিব লগা হৈছিল, এতিয়া তাত 2 টকা দিব লাগিব। অৰ্থাৎ 0.0125%ৰ পৰা চিধাই 0.2% কৰা হ'ল। অৰ্থাৎ অলমষ্ট পইচা মানে কৰ ডাবল কৰি দিয়া হ'ল। আচ্ছা, ইয়াৰ দ্বাৰা চৰকাৰৰ বাৰ্ষিক আয় কিমাননো বুলি যদি আপোনাৰ মনলৈ প্ৰশ্ন আহিছে, তেন্তে শুনক। ফাইনেন্সিয়েল ইয়েৰ 2019ত চৰকাৰে 11,528 কৰোৰ টকা কেৱল STT পৰাই কমাইছিল। আৰু আজিৰ তাৰিখত ফাইনেন্সিয়েল ইয়েৰ 2024ত প্ৰায় 30,000 কোটি টকা চৰকাৰে STTৰ ওপৰত ট্ৰেডাৰৰ পকেটৰ পৰা লৈ আছে। মানে শেষৰ 5 বছৰতে চৰকাৰে 2.5 পৰা 3 গুণ, অৰ্থাৎ প্ৰায় 300% নিজৰ ৰাজহত বৃদ্ধি হোৱা দেখা পাইছে। আৰু এইখিনি টকা মানে বছৰেকত প্ৰায় 30,000 কোটি টকা STTৰ ৰূপত কাৰ পৰা উঠাইছে? আপোনাৰ মোৰ দৰে ট্ৰেডাৰৰ পৰা। আপুনি মই লছৰ ঘৰত আছোঁ নে লাভৰ ঘৰত আছোঁ, চৰকাৰৰ সেইবোৰত মতলব নাই। সিমানখিনি টকা তেওঁলোকে STT হিচাপে লৈয়ে আছে। আগন্তুক বছৰত ই হয়তো 40 কোটি পাৰ কৰি দিব। অৰ্থাৎ চৰকাৰৰ টাৰ্গেট কি সেইটো ইয়াতে স্পষ্ট হৈছে। যিদৰে কোৱা বা দেখুওৱা হৈছে যে মাৰ্কেটত বিশেষকৈ FNOত শেষৰ কেইটামান বছৰত ৰিটেইল ট্ৰেডাৰৰ সংখ্যা বাঢ়ি গৈছে আৰু তাৰে 89% হ'ল লছ মেকিং ট্ৰেডাৰ। সেয়ে ভলিউম কমাবৰ বাবে অৰ্থাৎ ৰিটেইল ট্ৰেডাৰৰ সংখ্যা কম কৰিবৰ বাবেহে চৰকাৰে এনে এটা পদক্ষেপ হাতত ল'ব লগা হৈছে। কিন্তু সেইটো যে এটা বাজে কথা, এক মিথ্যাচাৰৰ বাহিৰে আন একো নহয়, সেয়া সৰু বাচ্চা এটাও জানিব। যদিহে সঁচাকৈ তেনে লছ মেকিং ৰিটেইল ট্ৰেডাৰক লৈ চিন্তিত, তেন্তে বেলেগ কিছুমান নিয়ম বনাব নোৱাৰিলে কিয়? যেনে ধৰক নিৰ্দিষ্ট এটা কেপিটেল নিৰ্ধাৰণ কৰি দিয়া, তাৰ তলত হ'লে FNO কৰিব নোৱাৰিব, বা FNO কৰাৰ আগে এক্সাম লোৱা আদি বিভিন্ন উপায় আছিল। কিন্তু নাই, চৰকাৰে মাথা মাৰিলে টেক্স বঢ়াতহে, যাৰ কুপ্ৰভাৱ চিধাই পেচাদাৰী ট্ৰেডাৰসকলৰ ওপৰত পৰিব, যি কেৱল আৰু কেৱল মাৰ্কেটৰ ওপৰত ভৰসা কৰি চলি আছে। অন্য কোনো কাম ধান্দা নাই। তেওঁলোকক চৰকাৰৰ এনে নীতিয়ে বাৰুকৈ মাধমাৰ ঘটাইছে। পেছাগতভাৱে মই নিজেও এজন ট্ৰেডাৰ এণ্ড ইনভেষ্টৰ, গতিকে মই জানো এজন প্ৰফেচনেল ট্ৰেডাৰ হ'বৰ বাবে কিমান কি ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিব লগা হয়। ট্ৰেডিং ই কোনো গেম্বলিং নহয়তো, ইটছ এ হাৰ্ড কোৰ বিজনেছ। দিনক ৰাতি কৰি, ৰাতিক দিন কৰি, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ সময় দিয়াৰ পিছতহে মাৰ্কেটখন ভালকৈ বুজিব পৰা যায় বা ধাৰাবাহিকভাৱে ইয়াৰ পৰা এটা উপাৰ্জন কৰিব পৰা যায়। কোনোবাই যদি সেইখিনি কষ্ট কৰিছে, তেন্তে তেওঁৰ এইটো অধিকাৰ আছে ভাল এটা ৱেলথ ক্ৰিয়েশ্যন কৰাৰ। কিন্তু আমিবোৰৰ পৰা এইখন চৰকাৰে যেন সেই অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে। বাজেট 2024ক লৈ আপুনি সুখী নে? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।